আৰু গাড়ীখন বেচিব লৈছোঁ আৰু এনেকুৱা বেয়া পৰিস্থিতি মানে কি ক'ম মানে অলপ চিটুৱেশ্যনটোৱে তেনেকুৱা মানে সেইটো তেনেকুৱা কাৰণে দোকানো বন্ধ কৰিব লগা হ'ল মোৰ কাপোৰৰ দোকান এতিয়া গাড়ীখনো বেচিব লগা হৈছে বহুত দুখেৰে ক'ব লগা হৈছে ৰ'জ আৰু মই ন কাৰণ ৰ'জৰ এইখন চবতকৈ ফেভৰেট গাড়ী আছিলে এইখন চবতকৈ ফেভৰেট কিমান ক্লাছৰ পৰা ফেভৰেট সৰুৰ পৰা ফেভৰেট আজি সেই গাড়ীখন পুৰণা মডেলটো পায় আৰু মানে যোনখন ভাৰ্না ওলাইছিলে ই আগতে যে বেঙুনীয়া কালাৰ ইংলিছত কি বুলি কয় পাৰ্পল ন পাৰ্পল কালাৰৰ যোনখন ভাৰ্না আছিলে সেই ভাৰ্নাখনৰ পৰা এই ভাৰ্নাখনলৈকে তাইৰ ভাগৰ বহুত এটা ড্ৰিম কাৰ আছিলে আৰু মোৰো তাইৰ লগে লগে মানে তাই যেতিয়া সেই গাড়ীখন দেখালে বা মোক এখন গাড়ী কোনোবাই দেখালে তেতিয়াহে পচন্দ হয় মানে গাড়ীখনৰ বিষয়ে ক'লে বা সেই কথাবোৰ ক'লে পচন্দ হয় যেতিয়া ৰ'জে ক'লে বা কোনোবাই ক'লে ইয়াৰ টাৰ্বো আছে কিবা আছে তাৰপিছত মানে লাহে লাহে মোৰ পচন্দ হ'ব ল'লে ঠিক তেনেদৰে এই গাড়ীখন কিনিছিলোঁ এতিয়া খুব দুখৰে মানে ক'ব লৈছোঁ এইখন গাড়ী কি কৰিম বেছি দিব লাগিব মানে বহুত কিছুমান কাৰণ আছে কিছুমান চিটুৱেশ্যন গাড়ীখনৰ একো হোৱা নাই গাড়ীখন কাৰণ 2 বছৰ হৈছে আপোনালোকৰ ভিডিঅ' দেখা পাইছে নতুন ডিলাৰৰ পৰা কিনিছিলোঁ কোনো ছেকেণ্ড হেণ্ড কিনা নাই নতুন ডিলাৰৰ পৰা কিনিছোঁ মাত্ৰ 2 বছৰ হৈছে আমি দূৰলৈ গৈছোঁ বুলি ক'লে খুব বেছি গুৱাহাটীলৈ গৈছোঁ তাতকৈ বেছি দূৰলৈ গৈয়ে পোৱা নাই ঘৰৰ ওচৰে পাঁজৰে এনেই চলাই ফুৰে ৰাস্তা আজিলৈকে থেকেচা ৰাস্তাত গৈয়ে পোৱা নাই এইখন গাড়ী কি বুলি ক'ম ইমান নতুন গাড়ীখন এতিয়া বেচিব লৈছোঁ বহুত দুখ লাগিছে এয়া দেখা পাইছে গাড়ীখনত দেখাই দিয়া হওঁ মই দিনৰ শ্বট কিছুমান দেখাম বাৰু ৰাতিৰ জিলিকনি এতিয়াও মাৰি থাকে পুৰা নতুন হৈ আছে মানে গাড়ীখন এতিয়া উপায় নাই যোনখন গাড়ীৰ দাম ডাইৰেক্ট কিনিব গ'লে চব কৰি মেলি 21ৰ ওচৰা-ওচৰি হয় মানে 21 লাখ মান হয়গৈ 20 লাখতকৈ বেছি সেই গাড়ীখনৰ অকণমান কিবা কিবি লোন আছে নম্বৰটোত দেখা দে কিবা কিবি যদি চাই আপোনালোকে লোন পাব কিন্তু সেই লোনখিনি যোনে যদি আমাৰ ছাবস্ক্ৰাইবাৰ কোনোবাই কিনিলে সেই আপোনালোকে পে'মেণ্ট কৰাৰ আগত মানে আমি গোটেই লোন চোন মাৰি ক্লিয়াৰ কৰাই দিম আপোনালোকৰ নামলৈ অনাই দিম চব কৰি দিম আপোনালোকৰ লোনত টেনশ্যন নাই বা গাড়ীখন ঠগি দিছে কিবা দিছে সেইবোৰ টেনশ্যন ল'ব দৰকাৰ নাই যদি ছাবস্ক্ৰাইবাৰৰ পৰা কোনোবাই এই নম্বৰটোত তলত আহি থকা নম্বৰবোৰত কণ্টেক্ট কৰে আপোনালোকে টেনশ্যন কৰিব দৰকাৰ নাই কাৰণ আমাৰ পৰা কিনিব তাকে আজি মানে এটা সৰুকৈ ভিডিঅ' বনাই দিলোঁ মানে আমাৰ মানে সপোনৰ গাড়ীখন আৰু আমাৰ মাজত নাথাকিব ভাবিলোঁ চবতে দিয়াই হৈছে কিন্তু ইউটিউব ফেমিলিখিনিকনো কিয় নক'ম যদি আপোনালোকৰ মাজত কোনোবাই গাড়ী কিনিম বুলি ভাবি আছে আমাৰ এই সপোনৰ গাড়ীখন কিনিব পাৰে এতিয়া আৰু সপোনৰ গাড়ীখন এই ছাবস্ক্ৰাইবাৰ কাৰোবাৰ হাততো গুচি যাব পাৰে ন গতিকে যোনে কিনে যদি আমাৰ ছাবস্ক্ৰাইবাৰে এইখন গাড়ী কিনে প্লিজ আমাৰ লগত যোগাযোগত থাকিব আমিও আপোনালোকৰ লগত যোগাযোগত থাকিম কেতিয়াবা গৈ চলামগৈ ন কেনেকুৱা কণ্ডিশ্যনত থৈছে সেইটো ৰাখিম আৰু ৰ'জৰ সেই গাড়ীখনৰ ওপৰত কিছুমান মন্তব্য দিয়া তই কি ইণ্টাৰভিউ লৈ আছ নি মন্তব্য দিয়া কোৱা আকৌ কিবা এটা কি ক'ম ভাল লাগিছে গাড়ীখন যে গুচি যাব সেই বুলি ক'লেহে হ'ব এতিয়া বহুত বেয়া লাগিছে গাড়ী কাৰণ এইখন মোৰ চবতকৈ ভাল লগা গাড়ী বহুত বেছি ভাল লগা গাড়ী আৰু এইখন গাড়ীৰ লগত এনেকুৱা মেমৰিজ জড়িত হৈ আছে মানে এতিয়া লাষ্টত গুংজুলৈকে মেমৰিজ আছে মানে এইখন গাড়ীৰ লগত সেইটো কাৰণে কাৰণ এইখন গাড়ীত গুংজোক আনিছোঁ হস্পিটেলৰ পৰা এইখন গাড়ীত মোৰ বিয়া হৈ গৈছে এইখন গাড়ীত বহুত মেমৰিজ আছে আৰু বহুত কোৰ্ট মেৰেজ আছে এখন গাড়ী থাকোঁতে বহুত কিবা কিবি হৈ গৈছে বহুত দুখ গাড়ীছ কিন্তু উপায় নাই কিছুমান চিটুৱেশ্যন কিছুমান পৰিস্থিতি কিছুমান হালাত এনেকুৱা আহি পৰিছে এই গাড়ীখন এতিয়া আমি বেছি দিম আৰু কি ক'ম আৰু বহুত দুখ মানে বহুত বেছি দুখ উপায় নাই কেতিয়াবাতো পৰিস্থিতি চবৰে একে নাথাকে প্ৰতিটো সময়তে পৰিস্থিতি সলনি হৈ থাকে সেই পৰিস্থিতিত আমি আগবাঢ়ি বা কিবা কৰিবলৈ কিছুমান সিদ্ধান্ত ল'বই লাগিব উপায় নাই ন সেয়াই আৰু এইখন গাড়ী এতিয়া মই দিনৰ কিছুমান শ্বট দেখাই দিম আজি চিম্পুল এটা ভিডিঅ' ডাইৰেক্ট দিলোঁ এইটো দিনৰ শ্বট কিছুমান লগাই দিম আপোনালোকে চাব গাড়ীখন দিনত কেনেকুৱা দেখে কিমান চলি আছে কি চলা নাই মই ডিটেইলছত দেখাই দিম লাষ্টত কিবা কবি একেবাৰে শেষত যোনে কিনে ইয়াৰ ভিতৰত যদি কোনোবাই কিনে ছাবস্ক্ৰাইবাৰ গাড়ীখন কেনেকৈ থ'ব ভালকৈ থ'ব মৰমত থ'ব কাৰণ আমি এখন মৰমত থোৱা গাড়ী হয় বহুত স্পীডো চলে স্পীড নচলাব লাহে লাহে চলাব টাৰ্বো মোড অন কৰিলে মই আজিলৈকে 171 চলাইছোঁ তাতকৈ বেছি চলোৱা নাই এখন ইজিলি 200 উঠে ইজিলি
সেইটো কাৰণে স্পীড নচলাব এখন, কাৰণ বহুত স্পীড মানে বহুত স্পীডত মানে ঘুচকৈ গুচি যায়। এখন বাইক চলাই থকা বুকতে 390 এখন জেগাত যিমানটো পিক আপ লৈ লয় সেই গাড়ীখনে সেনেকুৱা পিক আপ লয়। লাগিলে আপোনালোকে ইউটিউবৰ ভিডিঅ' চাব, এইখনৰ নামেই হ'ল কিবা প্লেন বুলি কিবা কয় মানে কুইক পিক আপটো বহুত আৰু বেছি। যদি এনেকুৱা চিটুৱেশ্যন নাহিলেহেঁতেন গাইজ, কিন্তু এইখন গাড়ী মই কেতিয়াও বিক্ৰী কৰিব নিদিলেহেঁতেন। কিন্তু চিটুৱেশ্যনে এইটো যে বিক্ৰী কৰিব লাগিবই, উপায় নাই মানে পৰিস্থিতিৰ লগত উপায় নাইকিয়া কাৰণে এতিয়া বিক্ৰী কৰি দিব লগা হৈছে। কাৰণ চব পৰিস্থিতি চবৰে সময় একেই নাথাকে, কেতিয়াবা বেয়া চলে, কেতিয়াবা ভাল চলে, উপায় নাই মানে এতিয়া। নহ'লে মোৰ এই গাড়ীখনটো কেতিয়াও মোৰ দিবলৈ মন নাই। আৰু যোনে ৰাখিব মানে একদম মৰমত ধুনীয়াকৈ ৰাখক, ৰাখিব মানে আপোনালোকৰ ভিতৰত যদি কোনোবাই নিয়ে ধুনীয়াকৈ ৰাখিব, চাফাকৈ ৰাখিব, লেতেৰাকৈ নাৰাখিব। সেইটোৱে ক'লোঁ। এতিয়া দিনৰ শ্বৰ্টবোৰ লগাই দিওঁ, গতিকে চাওক। বাই বাই, লাভ ইউ। বাই বাই নহয়, ভিডিঅ'টো চাওক। ফাইনেলি গাইজ গাড়ীখন বোলো দেখাই দিওঁ বুলি আহিছোঁ। ভবা নাছিলোঁ বেছি দিম, কিন্তু উপায় নাই। এতিয়া কিছুমান পৰিস্থিতি চিটুৱেশ্যনৰ কাৰণে গাড়ীখন বেছি দিছোঁ। আৰু আপোনালোকে যদি ল'ব মন যায় কাৰোবাৰ, মোৰ ছাবস্ক্ৰাইবাৰ, মোৰ মৰমৰ গাড়ী হয়, যোনে কিনিব মোক প্লিজ কণ্টেক্টত থাকিব। এয়া দেখা পাইছে গাড়ীখনৰ কণ্ডিশ্যনবোৰ দেখাই দিছোঁ। মানে আগ চাইড বেক চাইড কোনো মডিফাই আজিলৈকে কৰা নাই, একো চোৱা নাই, ইঞ্জিন কোনো চোৱা নাই। টাইম মতে ছাৰ্ভিচিং হৈ আছে, যিমান যি পাৰোঁ চব টাইম মতে ছাৰ্ভিচিং কৰোঁ, চব কৰোঁ। কণ্ডিশ্যন পূৰা হেভি হৈ আছে। আৰু এইখন ভাৰ্না 1.5 হয়। এয়া দেখা পাইছে টপ মডেলখন, এইখন 1.5 নম্বৰ প্লেটখন এইখন হয়। আৰু এইখন গাড়ীত অকণমান লোন চোন আছে। যদি কোনোবাই কিনে মই লোনটো ক্লিয়াৰ কৰি পেলাই NOC হাতত দিহে এইখন গাড়ী বেচিম, ইনে নেবেচোঁ মানে। আপোনালোকে নম্বৰ প্লেটটো মাৰিলেও গম পাব লোন এটা আছে। সেই লোনটো যোনে কিনিব মই ক্লিয়াৰ কৰি দিম। আপোনালোকে লোনৰ কাৰণে টেনশ্যন ল'ব দৰকাৰ নাই বা লোন আছে কি কিবা আছে বুলি। কিন্তু যেতিয়া কিনিব, যোনে কিনিব NOC সৈতে এইখন গাড়ী মানে মই A to Z ক্লিয়াৰ কৰি দিম। আৰু গাড়ীখনৰ কণ্ডিশ্যনটো দেখাই দিছোঁ, ইয়াত দেখা পাইছে। কাৰণ 2 বছৰ হৈছেহে, লোনটো খতম হোৱা নাই। মই যদি কোনোবাই কিনে তেতিয়া লোনটো খতম কৰি দিম, প্ৰথম কথা এইটো। অঁ, ক'ত যোৱাই? এইখন বেছি দিম বুলি ভিডিঅ' বনাই আছোঁ, বেছি দিম। ছাৰক ক'ব কি? অঁ, ভাল, ঠিক আছে। পূৰা এইখন ইয়াত এই কাষ্টমাৰ দেখা পালেই ল'ম বুলি ক'লেই ছাৰে, এতিয়া কোন ছাৰ হয় নকওঁ আৰু, তেওঁ য'ত জব কৰে ছাৰে কিনি ল'ব বুলি কৈছে। আৰু কণ্ডিশ্যন এইটো। আৰু দেখা পাইছে আজিলৈকে এই প্লাষ্টিক চটাই খোলা নাই। তেতিয়াহ'লে ভাবক এইবোৰ গ্লাছৰ পলিথিন চলিথিন একোৱেই খোলা নাই। এইফালে দেখা পাইছে এইটো গ্লাছৰ মই আজিলৈকে পলিথিনটোৱে খুলিব দিয়া নাই। তেতিয়াহ'লে মানে কণ্ডিশ্যন গম পাইছে, বেড নিউ হৈ আছে, মানে মজা নতুন হৈ আছে। আৰু এয়া কণ্ডিশ্যন চিট দেখা পাইছে, ক'তো ফলা মেলা নাই। এয়া দেখা পাইছে, ইয়াৰ পৰা গম পায় গৰম ঠাণ্ডা যি হয়, সেইখিনি পাই গৰম ঠাণ্ডা চিটটো এইটো হয়। মানে ভাৰ্নাখনত কি আছে ফিচাৰ, আপোনালোকে বেলেগ ভিডিঅ' ইউটিউব ডাঙৰ ইউটিউবাৰে হিন্দী বনাই থোৱা থাকিব। এইখন কি গাড়ী হয় কি নহয় আপোনালোকে চাব পাৰিব। ভাৰ্না 1.5 টাৰ্বো বুলি মাৰিলে এইখন গাড়ী আপোনালোকে পাই যাব। আৰু দেখা পাইছে পিছৰ চিটবোৰ দেখাই দিওঁ, ক'তো একো মানে নাই, চব নতুন হৈছে। ক'তো ফলা মেলা একো নাই, পূৰা নতুন। পূৰা গামোচা চামোচা আছে ওপৰতে, চব নতুন হৈ আছে। পূৰা বেছি দিম, আপোনালোকে কিনিব। মাত্ৰ 2 বছৰ হৈছে, 2 বছৰত কিমান কিলোমিটাৰ চলালোঁ সেইটো দেখাই দিম। যদি কিনে আপোনালোকে কিনিব পাৰিব, খুব এটা জোখৰ দামত আৰু, যেন মোৰো মানে লোকচান নহয়, আপোনালোকৰো লোকচান নহয়। ইমান নতুন গাড়ীখন যিহেতু পাব, সেইটো জোখত বেচিম। আৰু এয়া চিটৰ কণ্ডিশ্যনবোৰ সেয়া। আৰু কিলোমিটাৰটো দেখাই দিওঁ। আৰু এয়া কিলোমিটাৰ দেখা পাইছে 60 কিমান চলিছে, 68 চলিছে। 2 বছৰ প্লাছ হ'ল। আৰু আপোনালোকে কিনিব পাৰে। কণ্ডিশ্যন দেখা পাইছে মজা হৈ আছে। কণ্ডিশ্যনবোৰ দেখাই দিলোঁ, আৰু কিনো দেখাম, ইমান বনাব নাজানো। ব্লগত দেখাই দিছোঁ দিনে দুপৰে। সেয়াই আৰু, জীৱনত কেতিয়া কাৰ কি হৈ যায় কোনে জানে। সেইটো কাৰণে উপায় নাই। কি কণ্ডিশ্যন হৈছে পিছত ক'ম। আজি গাড়ীখন বেচিলোঁ বুলি মানে বেচিম বুলি জনাই দিলোঁ। নম্বৰটো স্ক্ৰীণত ওলাই থাকিব, নম্বৰটোত ফোন কৰি ল'ব পাৰে। সেয়াই আৰু, কোনোবাই কিনিলে ক'ব। বহুত মৰমৰ গাড়ী, বহুত মৰমৰ ৰখা। আজিলৈকে ডাঙৰ ঠেকেচা এটা খুৱাই পোৱা নাই। গ্লাছ চব কোমল হৈ আছে, মানে এনেকৈ চুলেই হৈ যায়, বহুত কোমল। মানে মই একো মানে কি বুলি ক'ম আৰু, ৰাফ ব্যৱহাৰ কৰি পোৱা নাই। দূৰলৈ গৈছোঁ যদি মাত্ৰ গুৱাহাটীলৈ গৈছোঁ, তাতকৈ দূৰলৈ যোৱাই নাই। দূৰৰ ৰাস্তা বুলি ক'লে, আৰু গুৱাহাটীলৈ লখিমপুৰৰ পৰা গুৱাহাটীৰ ৰাস্তা আজিকালি এটা ঠেকেচা নাই, একো নাই। আৰু লাষ্ট টাইমৰ কাৰণে গাড়ীখন এবাৰ বাহিৰলৈ দেখাই দিওঁ। এইখন আৰু চবৰে কিছুমানৰ মানে কি বুলি ক'ব পাৰে, ছেক্সি কাৰ হয় চবৰ কাৰণে। এতিয়া উপায় নাই, বেচিব লৈছোঁ। দেখা পাইছে গাড়ীখন, দূৰৰ পৰা অলপ দেখাই দিওঁ।
দূৰৰ পৰা দেখিবলৈ গাড়ীখন কেনেকুৱা লাগে। এইখন দীঘলো দীঘল দেই, বহুত বেছি দীঘল মানে এইখন মানে কি বুলি কওঁ, বহুত বেছি দীঘল। এয়া দেখা পাইছে, দেখিব এনেকুৱা। ৰাস্তা যেতিয়া ৰখাই থয় চবেই চাই চাই যায় মানে এইখন কি গাড়ী, মানে মাৰ্চিডিছ বুলি ভাবে মানে, ইমান চাপৰ কি গাড়ী এইখন গাড়ী। বাই বাই, যোনে কিনিব কণ্টেক্ট কৰিব, নম্বৰ আছে, লগ পাম। আৰু কল কৰিব, কল কৰোঁতে আমাৰ মানুহে ধৰিব, কিন্তু যাৰ লগত ফিক্স হয় আমি ডাইৰেক্ট মোৰ হাতৰ পৰাই বেচিম, সেইটোও ব্লগ বনাম, কাক বেচিম সেইটোৱে আৰু। মোৰ হাতৰ পৰাই বেচিম, খালি ফোন কৰোঁতে আমাৰ মানুহ আছে, চবেই ধৰিব, পাতিব, দাম দৰ পাতি ল'ব। সেয়াই আৰু। ডিগ্গিটো লাষ্ট দেখাই দিছোঁ, ডিগ্গিটো এইটো। সেই কিছুমান বস্তু চস্তু চোৱা হৈছে, লোহাৰ এইবোৰ ঘৰৰ কাম চলি আছে কাৰণে। এয়া ডিগ্গিও মজা হৈ আছে, ডিগ্গি স্পেচ বহুত বেছি, মোৰ নিচিনা 3-4টা মানুহ সোমাই যাব পাৰিব। গতিকে বাই বাই, যোনে কিনে কণ্টেক্ট কৰিব। মোৰ ড্ৰিম কাৰ আছিল এটা টাইমত, এতিয়া কিন্তু চেল হ'ব। বেয়া লাগিছে, উপায় নাই আৰু। মেৰা কাৰ টাৰজানৰ গতে লাগে।